তো বন্ধুসকল এই ভিডিঅ'ত মই আপোনালোকক ক'ম যে আপোনালোকে কেনেকৈ বসুন্ধৰা অনলাইন এপ্লাই কৰিব 3.0 তো মাটিৰ পাট্টা কেনেকৈ অনলাইন এপ্লাই কৰিব আজি ভিডিঅ' সম্পূৰ্ণকৈ জনাম আপোনালোকক তো ভিডিঅ'টো একেলগে চাই যাব তো যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা ন'টিফিকেশ্যন বেল আইকনটো ক্লিক কৰি দিব তো বলক আৰম্ভ কৰোঁ তো ইয়াৰ এপ্লিকেশ্যন লাষ্ট ডেট হৈছে 31 ডিচেম্বৰ তো কেনেকৈ অনলাইন এপ্লাই কৰিব তো পোনপ্ৰথমে আহিব লাগিব বন্ধুসকল আপোনাৰ গুগলত ঠিক আছে তো বন্ধুসকল আপোনালোকে আহিব লাগিব গুগলত আৰু সাৰ্চ কৰিব বসুন্ধৰা ঠিক আছে বসুন্ধৰা.assam.gov.in এইটো সাৰ্চ কৰাৰ লগে লগে বন্ধুসকল মিছন বসুন্ধৰা এইটো অফিচিয়েল ৱেবছাইট হয় এইটো খোল খাই যাব তো ইয়াতে চাব পাৰিছে মাই লেণ্ড মাই ৰাইট তো যদি আপোনাৰ মাটি নিজৰ পাট্টা নিজৰ নামত ৰেজিষ্টাৰ কৰিব বিচাৰে তো ইয়াতে আহিব লাগিব ইয়াতে সবখিনি আছে ৭৫০০ মানুহে কৰিছে আৰু ইয়াতে সব এপ্লিকেশ্যন ৰিচিভ ২৬,০০০ তো বন্ধুসকল মই এইটো ট্ৰান্সলেট কৰি দিছোঁ আৰু আপোনালোকে ইয়াতে সব বসুন্ধৰা 3.0 সেৱা তালিকা তো অস্থিৰ পূৰ্ব ভূদান গ্ৰামদান ভূমিৰ নিষ্পত্তি ঠিক আছে সেৱা নিৰ্দেশনা সমূহ কি আছে ইয়াতে পঢ়ি ল'ব পূৰ্বতে ভূদান আৰু গ্ৰামদানৰ আন্দোলনত অধীনত দান কৰা ভূমি যিবোৰ এতিয়া ৰাজ্যৰ হাতত আছে ভূমি ৰেকৰ্ড আনুষ্ঠানিকভাৱে লিপিবদ্ধ হৈ আছে লিপিবদ্ধ কৰা হৈছে তো এই ভূমিবোৰ মঞ্জুৰ কৰা যোগ্য ব্যক্তিসকলক এতিয়া সংস্কৃত বন্দোবস্তৰ বাবে আবেদন কৰিব পাৰে তো এইসকল বৰ্তমান ভূমি নিয়মাৱলীৰ অধীনত সম্পূৰ্ণ স্বীকৃত স্থানৰ যোগ্য ভূমি ধাৰণাত ৰূপান্তৰ কৰিব পাৰে এই সেৱাৰ উদ্দেশ্য হৈছে এই ভূমিবোৰক মূল সুঁতিৰ ভূমিৰ মালিকত্বৰ সৈতে একত্ৰিত কৰা ঠিক আছে ভূদান গ্ৰামদান ভূমি দখল দেখুওৱা যিকোনো দস্তাবেজ তো প্ৰয়োজনীয় নথি ইয়াতে আপোনালোকে চাব পাৰে পূৰ্বৰ অসমৰ ৰাজ্য ভূদান গ্ৰামদান বোৰ্ড গ্ৰাম্য সভাৰ দ্বাৰা জাৰি কৰা আবণ্টন প্ৰমাণপত্ৰ পূৰ্ব গ্ৰাম্য ভূমিবোৰ দখলকাৰী ভাড়াতীয়া সকলৰ মালিকীস্বত্বৰ অধিকাৰ তো ইয়াৰ কাৰণে ইয়াতে প্ৰয়োজনীয় নথিপত্ৰ ইয়াতে আছে চহৰ আৰু ইয়াৰ স্থায়ী এলেকা যুক্তিসংগত হাৰৰ সৈতে বাৰ্ষিক পাট্টা আৰু লিপি ৰূপান্তৰ ডিজিটেলকৰণ সমাপ্ত কৰক তো ইয়াতে সকলোখিনি আছে ঠিক আছে আপোনাৰ যিটো প্ৰয়োজন হৈছে সেই হিচাপে আপোনালোকে এপ্লাই কৰিব ঠিক আছে যাতে আপোনাৰ এপ্লিকেশ্যনটো ৰিজেক্ট নহয় চাহ অনুদান ভূমিৰ সমিতি ৰূপান্তৰ মানে চাহ পাট্টা টি গাৰ্ডেনৰ এইটো আছে আপোনাৰ চাহ বাগানৰ ভূমি মূলতঃ চাহ খেতিৰ বাবে প্ৰদান কৰা হয় প্ৰায়ে আৱাসিক বা বাণিজ্যিক ব্যৱহাৰৰ বাবে বিক্ৰী আৰু পুনৰ নিৰ্মাণ কৰা হয় এই সেৱাই প্ৰযোজ্য প্ৰিমিয়াম পৰিশোধ সাপেক্ষে ভূমিত বৰ্তমান ব্যৱহাৰৰ ওপৰত আধাৰিত কৰি মাটিখিনি পুনৰ শ্ৰেণীবদ্ধ কৰি এনে চাহ অনুদান বা চাহপাট্টা ভূমি ম্যাদী পট্টালৈ আইনী ৰূপান্তৰ কৰাৰ অনুমতি দিয়ে তো ইয়াতে আপোনালোকে যদি আপোনাৰ ককা আইতাহঁতৰ মাটি ভূদান গ্ৰামদান বা খাচ মাটি পাট্টা মাটি লৈ আপোনালোকে ৰূপান্তৰ কৰিব বিচাৰে তো ইয়াতে আবেদন কৰিব তো এপ্লাই নাওত ক্লিক কৰি দিব আৰু ইয়াতে আপোনাৰ ৰিকুৱাৰমেণ্ট কি আছে কি প্ৰয়োজনীয় নথি ইয়াতে আপোনালোকে চাব পাৰিব ৰিকুৱাৰমেণ্ট ঠিক আছে গাইডলাইন আছে ইফ ইউ আৰ এপ্লিকেণ্ট ফৰ ফাৰ্ষ্ট টাইম ইউজাৰ তো ৰেজিষ্টাৰ কৰিব লাগিব আপোনাক চেৱাচিটি ৱেবছাইটটোলৈ তো ইয়াতে সবখিনি আছে তো ৰিকুৱাৰমেণ্টটো দেখুৱাইছোঁ মই খ্যাতি কাটিয়ান এইটো আপোনাৰ ডকুমেণ্ট লাগিব গাঁও ঠিক আছে গাঁও প্ৰধান ৰিপৰ্ট এনেকৈ
in mentoring both fathers and grandfathers name in the same report তো মা ককা আইতাৰ আপোনালোকৰ এইটো লাগিব নাম থকা নথি ঠিক আছে টিল মিছন আৰু ইয়াৰ কাৰণে ইউজাৰ চাৰ্জেছ 100 টকা 30 rupees সার্ভিস চাৰ্জেছ তো এনেকৈ এপ্লাই কৰিব কাৰণে ইয়াতে এপ্লাই ক্লিক কৰি দিব আৰু ইয়াতে আপোনালোকে সেৱাসেতু অফিচিয়েল ৱেবছাইটত আপোনাৰ এখন একাউণ্ট ক্ৰিয়েট কৰি সাইন আপ কৰিব লাগিব তো মোৰ অলৰেডি আছে তো ইয়াতে সাইন ইন কৰি লম মই ঠিক আছে আৰু সবৰে কাৰণে বেলেগ বেলেগ ডকুমেন্ট লাগিব যেটো কাৰণে এপ্লাই কৰে ঠিক আছে এই সব বেলেগ বেলেগ ডকুমেন্ট প্ৰয়োজন হ'ব তো এনেকুৱা ধৰণৰ এখন পেজ আছে য'ত আপোনাৰ আধাৰ কাৰ্ড ম্যান্ডেটৰি যদি নাই পেন কাৰ্ড দি এপ্লাই কৰিব পাৰে তো গেট স্টাৰ্টেড ক্লিক কৰি দিম আৰু ইয়াতে সব ভেৰিফিকেশন অফ এক্সুৱেল এপ্লিকেন্ট আধাৰ হোল্ডাৰ কনসেন্ট তো এনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াৰ থ্ৰুতে